নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোৰ আজি প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আৰু বেকগ্ৰাউণ্ডলৈ একদম ইগন'ৰ কৰক, কাৰণ আজি একদম টাইম পোৱা নাই, কাৰণ আজি আমাৰ বেটীৰ প্ৰথমটো বেজি আছে। চ' আমি তালৈ যাবলৈ ওলাইছোঁ। মা ওলাই ৰখি আছে বেটীক লৈ, আৰু মোৰো হৈ গ'ল। তেন্তে বলক তাত গৈ আপোনালোকক সকলোকে লগ পাই আছোঁ। আইনৰ বেটীৰ মাকে আপোনালোকক কৈ গৈছে যে আজি আইনৰ বেজী আছে, গতিকেলৈ মা আৰু তাই বেজী দিব যাব ওলাইছে। আৰু বলক তাহাঁতক দেখাইছোঁগৈ। আজি 3টাকৈ বেজী দিব বুলি কৈছে, কি হয় নাজানো। হ'ল নি যাবলৈ? এই গুলগুলি বাবা বেজী খোজ খাবলৈ ৰেডি হৈ থাকা। বেজী খোজ খাবলৈ বাই বাই গৈছোঁ। এতিয়া মাহঁত গ'ল আৰু মায়ে ভাত পাতি থৈ গৈছিলে, মোক নমাই দিব কৈছিলে। মই হ'ল নি চাই লওঁগৈ। তাৰপৰা ভাতটো নমাই লৈ ময়ো যাওঁ, দোকানলৈ যাব লাগে, কিবা আনিবলগীয়া হৈ আছে, মানে বস্তু নাইকিয়া হৈ আছে। ময়ো পটককৈ দোকানৰ পৰা আহোঁগৈ আৰু আপোনালোকক লগ পাই আছোঁ বলক। এয়া আমি আইনৰ বেটীক লৈ বেজি দিয়া ঠাই পালোঁহি, মানে চাব চেণ্টাৰ পালোঁহি। আৰু চাব চেণ্টাৰটো যিহেতু আমাৰ গাঁৱতে, সেইকাৰণে আমি খোজকাঢ়ি আহিলোঁ। আৰু ভিতৰত গৈ কিমানটো দেখাব পাৰিম ক'ব নোৱাৰিম, কিন্তু চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। বাৰু ব'লকচোন ভিতৰলৈ। এয়া আমাৰ বেটীক বেজি দিবলৈ লৈছে, আৰু মা ভয়তে কি ক'ব, বাহিৰত আছে, কাৰণ তেওঁ বহুত ভয় কৰে। তেওঁতো নানো বুলিয়ে কৈছিল বেটীক। মই জোৰ জবৰদস্তি লৈ অহাগতে হ'ল, কাৰণ নিদিলেতো নহ'বই বেজীটো। আৰু এয়া বেটীক বেজি দিবলৈ লৈছে। মই বহুত ভয় খাই আছিলোঁ যে তাইক কান্দিব বুলি, কিন্তু বেটীয়ে ইমান নাকান্দিলে। কিন্তু চাওঁচোন ঘৰলৈ গৈ পিনি, ব'লক আপোনালোক বাকীডোখৰ ঘৰতে দেখাম। কি হয় কি নহয় সকলোবোৰ আপোনালোকক জনাই আছোঁ। আমি চাব চেণ্টাৰৰ পৰা আহি পালোঁহি, আৰু যিমানটো ভয় খাই আছিলোঁ যে কি হ'ব কি নহ'বগৈ, 3টাকৈ বেজি দিব, তেনেকুৱা একো ভয় খাবলগীয়া কাৰণ নহ'ল। কাৰণ তাই অলপো আমনি নকৰিলে, মাত্ৰ অলপ কান্দিছিলে, আৰু সেইটো কেঁচুৱা ল'ৰা ছোৱালীয়ে কান্দিবই। এতিয়া তাই পাপাকৰ কোচত শুই আছে। চাওঁচোন বলক কি কৰিছে তাই। ল'লা কি হ'লে? ক'ত ক'ত বেজি ল'লে? আজি বেজি ল'লা? বেজি ক'ত ক'ত আজি বেজি ল'লা নি? বেজি ক'ত ক'ত ল'লে? ক'ত ক'ত ল'লে বেজি? ফুপু গৈছিলা? হে ফুপু তাই গৈছিলে অলপো নি? আমনি কৰা নাই। আনকালে যেনেকৈ খেলি থাকে তেনেকৈ খেলি আছে। আমনি নাই কৰা, যিমানটো আমনি কৰিব বুলি ভাবিছিলোঁ। তেন্তে ঠিক আছে, মই আমাৰ তাক ভাত দি লওঁ, কাৰণ সি এফালে যোৱাৰ কথা আছে। ক'ত যাব এতিয়ালৈকে বৰ্তমান গম নাপাওঁ বাৰু। যোৱাৰ আগত ভাত পানীকেইটা দি লওঁ, কাৰণ আমি কোনেও খোৱা নাই। ময়ো খোৱা নাই, মাও খোৱা নাই, দেউতাও খোৱা নাই, আৰু মানুহজনেও খোৱা নাই। সেইকাৰণে মই ভাতকেইটা দি লওঁগৈ, তেন্তে তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো মই ভাত খাই জাষ্ট ওলাই আহিছোঁ। কোনফালে যাম ভবা নাছিলোঁ। তাৰপাছত আইনবতী মমাইকে ফোন কৰিলে, সি মাতিলে যে মই তালৈ যাম, আপুনি মোক লৈ যাবহি বুলি। গতিকে লৈ ব'লক তাকে লৈ আহোঁগৈ, আপোনালোকো মোৰ লগত অলপ ফুৰি আহিব। লেটছ গো।
তো বলক আইনবেটীৰ মামায়েকে কি কৰি আছে চাওঁগে। আইনবেটীৰ মামায়েকে ইয়া চাওক ভাত বনাই আছে। বলকচোন কি বনাইছে তাকে চাওঁগে। তো বন্ধুসকল তাত আমি বেছি দেৰি নকৰিলোঁ কাৰণ আইনবেটীৰ মাকে ফোন কৰিছিলে যে আইতৰ ভাগৰ বিষাইছে বুলি কৈছে আৰু আমনি কৰি আছে বুলি কৈছে, সেইটো কাৰণে গুচি আহিলোঁ। বলক ঘৰৰ পৰা গৈ লগ কৰি আছোঁ আইনবেটীয়ে কি কৰি আছে তাকে দেখামগৈ। তো এইখন আমাৰ গাঁৱৰ ফিল্ড হয়, ইমান মনোমোহা দৃশ্য হয় নাই কওকচোন বাৰু। তো ফাইনেলি ঘৰ পালোহি আৰু অলপ সময়ৰ পাছত আপোনালোকক পুনৰ লগ কৰি আছোঁ। বেকীয়ে অলপ আমনি কৰি আছে কাৰণ বেজি দিয়া আছে তাইক, আৰু চিন্তা কৰিবলগীয়া একো নাই বাৰু। মাত্ৰ কৈছে যে ৰাতিলৈ জ্বৰ উঠিব আৰু আজি যিটো টাইমত বেজি দিছে সিমান টাইমতে তাই জ্বৰটো ঠিক হ'ব বুলি কৈছে। কাইলৈ ঠিক 12টা বজাতে তাই ভাল হ'ব জ্বৰটো, আৰু যোনকেইটা জেগাত বেজি দিছে তাইক সেই জেগা দুটাত বৰফ লগাই থাকিবলৈও কৈছে। আৰু চাওঁচোন ৰাতি কি হয়, কাৰণ এটা ঘৰত ভয় লাগি আছে কাৰণ সৰু ছোৱালী হয়, কাৰণ আমাৰ ডাঙৰে জ্বৰ উঠিলে কেনেকুৱা লাগে তাইতো একো ক'বও নোৱাৰে। আৰু যি হয় দেখা যাব, চিন্তা কৰিবলগীয়া একো নাই তেওঁলোকে কৈ পঠিয়াইছে। আৰু এতিয়া ময়ো অলপ ফ্ৰেছ হৈ মেলি মই অলপ শুই লওঁ, তাইকো শুৱাই লওঁ। আৰু আজিৰ ব্লগটো যোনটো আমাৰ চেনেলটো আজি প্ৰথমটো ব্লগ হয় এইটো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু ব্লগটো ইমানতে সামৰিছোঁ। অন্য এটি নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আকৌ আহিম। আৰু লাষ্টত এটা কথাই কওঁ, যদি আপোনালোকে ব্লগটো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব, আৰু আপোনালোকে উৎসাহ দিব যাতে মই আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিব পাৰোঁ। ধন্যবাদ।